নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে গুৱাহাটীত ভেকেঞ্চি ওলাইছে আছাম ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনত যিটো ভেকেঞ্চি ওলাইছে তাৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ পষ্ট হয়, টোটেল ভেকেঞ্চি হৈছে 3টা আৰু চেলেৰিও ভাল অফাৰ কৰিছে। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। মই গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে প্ৰথমতে স্ক্ৰীনত চাব পাৰিছে আছাম ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনৰ তৰফৰ পৰা যিটো টেকনিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছে তাৰে নটিফিকেশ্যন ইয়াতে আহিছে। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে টোটেল ভেকেঞ্চি হৈছে 3টা। যিটো পে আছে, পে দিয়া হ'ব 5,200 টকাৰ পৰা 20,200 টকালৈকে, প্লাছ গ্ৰেড পে দিয়া হ'ব 3,300 টকা, প্লাছ এলাউঞ্চেছখিনি থাকিব। এইটো পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকক লাগিব যিকোনো গ্ৰেজুৱেট ইন ছায়েন্স উইথ কেমিষ্ট্ৰি নতুবা বায়'লজি as one of the subject in BSc along with 6 month computer diploma বা certificate from a গভ ৰেকগনাইজ ইনষ্টিটিউট। এইখিনি এলিজিবল হ'লে আপোনালোকে পোষ্টটো এপ্লাই কৰিব পাৰিব। অৰ্থাৎ ছায়েন্সৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু কেমিষ্ট্ৰি নতুবা বায়'লজি ছাবজেক্ট থাকিব লাগিব আৰু 6 মাহৰ কম্পিউটাৰৰ ডিপ্ল'মা এখনো লাগিব। আৰু ইয়াতে এজ লিমিট দিয়া আছে 21 বছৰৰ পৰা 39 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এজ পাৰ গভটৰ নিয়ম অনুসৰি ৰিলেক্সেশ্যন আছে সেইখিনিও আপোনালোকে পাব। এপ্লিকেশ্যন ফিজ হৈছে জেনেৰেলৰ কাৰণে 500 টকা আৰু SC ST OBC কাৰণে 250 টকা আপোনালোকে ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে পে' কৰিব লাগিব। লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী। অৰ্থাৎ আপোনালোকে যদি এলিজিবল হয় 20 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এপ্লাই কৰি দিব। আৰু যদি সম্পূৰ্ণ কিবা এডভাৰটাইজমেণ্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিব পাৰিছে এইটো যিটো ৱেবছাইট দেখিব পাৰিছে warehouse.assam.gov.in। এইটো এড্ৰেছত গৈ আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে কমপ্লিটলি এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব, কেনেকৈ কি আছে গোটেই প্ৰচেছ ইয়াতে গম পাই যাব। তাৰপিছতো যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাব। মই সদায় এভেইলেবল থাকোঁ আৰু সদায় মই নতুন নতুন জবৰ বিষয়ে আপডেট দি থাকোঁ। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।